বিষয়ে মানে আমাৰ ধৰক আজি বহু বছৰ আগৰ পৰাই আমাৰ পূৰ্বপুৰুষসকলে খুব ধুনীয়াকৈ সুন্দৰকৈ আৰু আমাৰ এই কালী পূজাখন কৰি আহিছে। আপোনাৰ ধৰক আমাৰ গাঁৱৰ সুখ শান্তি সমৃদ্ধিৰ কাৰণে আমাৰ সমাজখন যাতে সকলোৰে মংগলৰ কাৰণে এইখন পূজা কৰা হয়। আপোনাৰ শাওণ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহত এই পূজাটো অনুষ্ঠিত কৰা হয়। ককা দেউতাহঁতে কৰিছিলে, খুব ধুনীয়াকৈ কৰিছিলে। তেখেতসকলৰ পৰা চাই কেনে আমাৰ দেউতাসকলে কৰিছিলে। এতিয়া বৰ্তমান সময়ত আমি এতিয়া লাগি আছোঁ আৰু আমাৰ ভৱিষ্যতে আমাৰ আৰু উঠি অহা নৱপ্ৰজন্মই এইবিলাক কৰিব বুলি আশা ৰাখিছোঁ। আৰু মই ইয়াৰ জৰিয়তে ক'ব খুজিছোঁ, কালী মায়ে যাতে সকলোকে মংগল কৰক, সকলোৰে মনোকামনা পূৰ্ণ কৰক, সকলোকে সুখ শান্তিৰে ৰাখক। সেইখিনি আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতুকে প্ৰতিটো বছৰৰ শাওণ মাহৰ দ্বিতীয় বা তৃতীয় সপ্তাহত আমি শ্ৰী শ্ৰী মাৰ চৰণত 100 পৰা প্ৰায় 150 পৰিয়াল আমি প্ৰতি বছৰে পূজা অৰ্চনা কৰি আহিছোঁ। ইয়াৰ এটাই উদ্দেশ্য আৰু লক্ষ্য হৈছে আমাৰ পৰিয়ালটি, আমাৰ সমাজখন, আমাৰ অসমখন তথা ভাৰতবৰ্ষখন যাতে শান্তি সমৃদ্ধি তথা ভাতৃত্ববোধেৰে জীয়াই থাকিব পাৰোঁ, সকলোৰে শান্তি হয়, সকলোৰে মাজত মংগল হয়, একতাৰ যি বান্ধোন, এই একতাৰ বান্ধোন যাতে মজবুত হয়। আপোনালোকে জানে এই বছৰে বৰ্তমান শিৱসাগৰ, নাজিৰা, চৰাইদেউকে ধৰি বিভিন্ন অঞ্চলবিলাকত যি মহাপ্ৰলয় বান, এই বানত যি সংহাৰী ৰূপ ইতিমধ্যে বহু হাজাৰ হাজাৰ লোক আমাৰ মাজৰ পৰা ছিন্ন বিচ্ছিন্ন হৈ গৈছে। বহু পৰিয়াল দিব লাগিব আমাৰ প্ৰেম ৰাজভৰ তেখেতে মোক যোৱাকালি কৈছিলে, কিন্তু লগ নাপালে। আজি মই একচুৱেলি বিশেষ কাৰণত অলপ ব্যস্ত থকাৰ কাৰণে পাহৰি গৈছিলোঁ। আকৌ ফোন কৰি মাতি আছে যে আহিব লাগে, কাৰণ কিয় 15 আগষ্ট বুলি খুব ব্যস্ততা, তাৰ মাজেতো অকণমান সময় উলিয়াই পেলাই আহিছোঁ আপোনালোকৰ মাজত। এই আমাৰ যিখিনি আপোনালোকে পূজা ভাগ আগবঢ়াইছে কালী পূজা, তাত এবাৰ সেৱা ল'বৰ কাৰণে আহিছোঁ, বেলেগ নহয়। যেনেকৈ আমাৰ ফ্ৰেণ্ড ৰাজভাই কৈছে যে আইনৰ কিবা অকণমান ক'ব লাগে বুলি, কিন্তু আজি সেই সময়টো নহয়। মই সেইটো কাৰণে আপোনালোকৰ পৰা ক্ষমা বিচাৰিছোঁ যে আইনৰ কথাটো আজি নকওঁ, পিছত কেতিয়াবা আপোনালোকৰ ইয়াতে বহুত সমস্যা আছে, কেতিয়াবা এই বিষয়টো লৈ পেলাই আমি সজাগতা সভা হিচাপত আপোনালোকৰ গাঁৱত এখন পাতিম। কিন্তু আজি পৰিৱেশটো আমাৰ বেলেগ। আজি হ'ল আপোনাৰ আমি সকলোৱে ধৰ্ম মানে প্ৰাণ ৰাইজৰ আমি ইয়াতে সেৱা ল'ব আহিছোঁ। জাষ্ট সেইটোৰ কাৰণে মই অকল সেৱা ল'বৰ কাৰণে আহিছোঁ কাৰণে মই আইনৰ কিবা হেলমেট হওক বা কিবা বেলেগ আপোনালোকৰ যিখিনি আছে সেইখিনি বাৰু পিছত হ'ব। আপোনালোকৰ ইয়াতে এই গাঁৱত আহি এখন সজাগতা সভা আমি এখন পাতিম বুলি বহুত দিনৰ পৰা কৈ আছোঁ, যদিও সময় উলিয়াব পৰা নাই। তাৰ মাজেদি মই আমাৰ প্ৰেম ৰাজভাই আৰু আপোনালোকৰ গাঁৱত অকণমান ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপোনালোকে এখন সজাগতা সভা এখন পাতক, য'ত নেকি বহুত ধৰণৰ ইয়াতে ক্ৰাইম হৈ থাকে, বাল্য বিবাহ হওক, কিবা হওক, এনেকুৱা ধৰণৰ বহুত কিবা কিবি ক্ৰাইম হৈ থাকে। তো তাৰ সেইবিলাকৰ ওপৰত যাতে আপোনালোকে এখন সজাগতা সভা আপোনালোকে আয়োজন কৰক, আমাকো নিমন্ত্ৰণ দিয়ক, মই আহিম, নিশ্চয় আহিম। তেতিয়া আমি গোটেইখিনি এইখিনি কথা আমি তেতিয়া পাতিম। নমস্কাৰ। আচলতে প্ৰতিটো বছৰৰ শাওণ মাহৰ দ্বিতীয় ও তৃতীয় সপ্তাহৰ মাজত আমি প্ৰায় 200 ঘৰ হিন্দীভাষী পৰিয়াল আৰু সকলো জাতি জনগোষ্ঠীৰ মিলেৰে আমি প্ৰতিটো বছৰে এই কালী পূজাটো কৰি আহিছোঁ। আৰু এই কালী পূজাৰ এটাই উদ্দেশ্য হৈছে যে আমাৰ সমাজখন, আমাৰ গাঁওখন, আমাৰ অসমখন তথা আমাৰ ভাৰতবৰ্ষখন যাতে শান্তি সমৃদ্ধিত থাকে, যাতে একতাৰ বান্ধোনডাল যাতে মজবুত হয় আৰু সকলো যাতে যি অপায় অমংগল যাতে নহয়, এটা শান্তিৰ বাতাবৰণ যাতে সৃষ্টি হয়। লগতে যিহেতুকে আপোনালোকে জানে অসমৰ চৰাইদেউ, নাজিৰা, শিৱসাগৰকে ধৰি বিভিন্ন অঞ্চলবিলাকত যিহেতুকে বানৰ যি সংহাৰী ৰূপ, তাৰ যাতে যিসকল ব্যক্তিয়ে এই সংসাৰৰ পৰা বিদায় ল'লে তেওঁলোকক আজি মাৰ চৰণত আমি আত্মাৰ সদগতি কামনা কৰিছোঁ। আৰু যিসকল পৰিয়াল ইতিমধ্যে আছে তাত থকা পৰিয়ালবিলাকক আমি কি ধৰণে সহায় সহযোগিতা কৰিব পাৰোঁ তাৰো ইতিমধ্যে এই পূজাৰ এই মজিয়াতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু ইতিমধ্যে প্ৰায় 2 বাৰ আমি তাতে গৈছোঁ আৰু আগলৈ আমি যাম। গতিকে এই কালী পূজাৰ জৰিয়তে সকলোৱে যাতে শান্তিৰ পৰিৱেশত থাকে, মায়ে যাতে সকলোৰে মংগল কৰক, সকলোৰে যাতে পৰিয়ালৰ মাজত
সুখ কঢ়িয়াই আনক, শান্তি কঢ়িয়াই আনক, তাৰে কামনা কৰিছোঁ। চাওক, এয়া প্ৰায় আপুনি বিশ্বাস নকৰিব, প্ৰায় 60 বছৰ হওঁ এইখন পূজা। আৰু আমাৰ দেউতাহঁতে প্ৰথম ষ্টাৰ্ট কৰিছিলে। তো আজি দেউতাৰ বয়স হ'ল প্ৰায় 62 বছৰ। আৰু দেউতাই যেতিয়া কৰিছিলে, তো আপুনি ভাবি লওক, তো প্ৰায় 60 বছৰৰ ওপৰত এই পূজা ধাৰাবাহিকভাৱে আমি কৰি আহিছোঁ আৰু একেবাৰে ভাল পৰিৱেশত কৰিছোঁ। আৰু আমি ইয়াৰ এটা সুফলো পাইছোঁ। আৰু এটা কথা ক'ব লাগিব, এই যিটো কালী মন্দিৰ, ইয়াত যদি আপুনি ভাল মনেৰে আপুনি যদি নিজৰ মনোবাঞ্ছা পূৰ্ণৰ অৰ্থে আহে পূজা কৰিবলৈ, তেতিয়াহ'লে আপোনাৰ মনোবাঞ্ছা নিশ্চয় মা কালী আপোনাক নিশ্চিতভাৱে পূৰণ কৰে।